এইটো মোৰ ডলাৰ জমা হৈছে চাওক 90 ডেজৰ ভিতৰত $333 জমা হৈছে আপোনালোকৰ ডলাৰবিলাক যে জমা হয় ক'ত জমা হয় আৰু বহুতে মোক কৈ থাকে দাদা মোৰ ডলাৰবিলাক মোৰ মাইনেজ হয় যিবিলাক টকা আমি পাওঁ যিবিলাক ডলাৰ সোমায় ডলাৰবিলাক মাইনেজ হয় আপোনালোকৰ ডলাৰ কেতিয়াও মাইনেজ নহয় মই আপোনাক ভালদৰে মাইনেজ কেনেকৈ হয় নহয় যে এইখিনি বস্তু আপোনাক মই ভালদৰে বুজাইছোঁ কেনেকৈ নহয় চাওক আপোনালোকে নাজানে কাৰণে আপোনালোকে ভাবিছে কি মোৰ টকাবিলাক ডলাৰবিলাক মোৰ মাইনেজ হৈ থাকে ঠিক আছে এতিয়া চাওক এতিয়া মোৰ এইটো ডলাৰ কিমান 90 ডেজৰ ভিতৰত চাওক 338 এইখিনি মোৰ জমা হৈ আছে 90 দিনৰ ঠিক আছে এতিয়া মই আপোনাক বেক কৰি দি আছোঁ চাওক এতিয়া মই বেক কৰিলোঁ চাওক এই ডলাৰটো আপুনি ক'ত চেক কৰিব এই ডলাৰটো আপুনি চেক কেনেকৈ কৰিব গোটেই টকাখিনি আপোনাৰ জমা ক'ত থাকিব কেনেকৈ থাকে ভালদৰে একদম সম্পূৰ্ণ স্কিপ নকৰিব এইটো যদি স্কিপ কৰিছে আপোনালোকে ডলাৰবিলাক ক'ত জমা হয় গম নাপাব ফেচবুকত ডলাৰ যে জমা হয় ক'ত কেনেকৈ ভালদৰে মই আপোনাক বুজাই দিম মোৰ প্ৰফাইলত এইটো মোৰ নিজৰ প্ৰফাইল মই আজি 5 মাহৰ পৰা পে'মেণ্ট পাই আছোঁ আপোনালোকেও পাব এনেকৈ ডলাৰবিলাক জমা ক'ত হয় বহুতে নাজানে আৰু মই আপোনাক ভালদৰে দেখাই দি আছোঁ ঠিক আছে এতিয়া চাওক এইটো মোৰ চাওক 82K ফেমিলিটো ঠিক আছে আপোনাৰ ডলাৰবিলাক চাওক ভালকৈ চাই প্ৰফাইলটো মোৰ ঠিক আছে এতিয়া যে আপুনি প্ৰফেশ্যনেল ডেছবৰ্ডত যাব এনেকৈ যোৱাৰ পিছত এনেকৈ তলত যাব এই যে আপোনাৰ যোৱাৰ পিছত এইটো চাওক এইটো এপ্ৰিচিয়েটমেণ্ট দেখা পাইছে এইটো ইয়াত চাওক 116 ইয়াত কি 116 মানে এইটো 28 দিনৰ মোৰ বৰ্তমান ডলাৰ বৰ্তমান 28 দিনৰ বৰ্তমান ডলাৰ এইটো হা এইটো চাওক লেখা আছে 28 ডেজ ঠিক আছে 28 ডেজ কিমান আছে 28 ডেজত কিমান আছে ৰ'ব 28 ডেজত কিমান আছে এইটো 28 দিনত এইখিনি ডলাৰ এতিয়া আপোনালোকে যে কৈ থাকে যে ডলাৰবিলাক নাই হেৰাই গ'ল কমি গ'ল কেতিয়াও নকমে এইটো হিচাপটো মানে এনেকৈ মানে 28 দিনৰ হিচাপ এনেকৈ থাকিব নেক্সট 28 দিনৰ বেলেগ থাকিব ঠিক আছে এতিয়া টোটাল টকাখিনি কেনেকৈ জমা হ'ব এই বস্তুটো আপোনাক ভাল কৰিছোঁ এইটো চাওক আপোনালোকে এই 28 ডেজটো আছে নহয় এই 28 ডেজটো মানে এইটো চাওক ভালকৈ বুজি লওক এই 28 ডেজটো 90 ডেজ কৰিব 90 ডেজ এতিয়া ক'ত 90 ডেজ কৰিব আপুনি ইয়াত ক্লিক কৰক ইয়াত ক্লিক কৰাৰ পিছত এইটো চাওক $113 বটন আছে এইটো চাওক ক্লিক কৰক তাৰপিছত এইটো চাওক ক্লিক কৰক চাওক এনেকৈ চাৰ্ট লওক চাৰ্ট এইটো 90 ডেজ তলত চাওক কিমান হ'ল 338 এইখিনি ডলাৰ আপোনাৰ জমা হৈছে এতিয়া চাওক আৰু এটা বস্তু মই আপুনি ইয়াত যাব যদি আপুনি আজিৰ ইনকাম বিচাৰিছে টুডে ক্লিক কৰিব যদি 7 দিনৰ 7 দিন ক্লিক কৰিব 14 দিন ক্লিক কৰিব 28 দিন 90 দিন এইটো আপুনি ভাগ কৰি চেক কৰিব পাৰে বুজি পালে কথাটো আপোনালোকৰ ডলাৰবিলাক এনেকৈ আপুনি চেক কৰিব পাৰিব যিসকলে নতুনকৈ আছে যদি নাজানে ভিডিঅ'টো আপোনাৰ প্ৰফাইলত শ্বেয়াৰ কৰি ৰাখি থৈ দিয়ক কাৰণ আপোনালোকে যেতিয়া ডলাৰ জমা হ'ব এনেকৈ আপোনাক চেক কৰি থ'ব লাগিব ঠিক আছে আৰু আপোনালোকৰ বেংকৰ যেতিয়া পে'মেণ্ট যেতিয়া আপুনি পাব বেংকৰ পে'মেণ্ট চাওক আপোনাক এটা ভালকৈ বস্তু দেখাইছোঁ বেংকৰ পে'মেণ্ট যেতিয়া আপোনাৰ ডেট দেখা থাকে সেই ডেটত নহ'ব তাৰ পিছত 2-3 দিন পিছত ডেটত সোমাই যাব পেইড থাকিব এতিয়া মই আপোনাক দেখাইছোঁ এই যে মই যে পে'মেণ্টবিলাক যে পাইছোঁ মই যে পে'মেণ্টবিলাক পাইছোঁ ক'ত কেনেকৈ থাকে চাওক এতিয়া চাওক মই আপোনাৰ ভালদৰে একদম ঘৰৰ পৰা চাওক হা আপোনাৰ পে'মেণ্টবিলাক যে জমা হ'ব ক'ত চেক কৰিব টকাবিলাক যে আপোনাৰ পে'মেণ্টবিলাক বেংকত যে সোমাব আপোনাৰ বেংকত ক'ত কেনেকৈ সোমায় সেই বস্তুটো মই দেখাই দি আছোঁ ঠিক আছে আপোনাৰ বেংকত আৰু এইটো ডলাৰ এইটো ফেচবুকৰ অফিচৰ পৰা আমাক দিব ফেচবুকৰ অফিচ ক'ত য'ত আছে তাৰ পৰা আমাক এই ডলাৰবিলাক দিব ডলাৰবিলাক ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ ওপৰত হয় ঠিক আছে এতিয়া মই আপোনাক দেখাইছোঁ চাওক এইটো যাব আপোনাৰ প্ৰফেশ্যনেল ডেছবৰ্ডত যাব ডলাৰবিলাক ক'ত কেনেকৈ মানে আহে এইটো তলত যাব এই যে পে আউট আপোনাৰ বেংক ছেটআপটো য'ত আছে পে আউটত যাব পে আউটত গৈ চাওক এনেকুৱা ওলাব ওলাৰ পিছত চাওক ইয়াত যাব আপুনি চাওক ট্ৰানজেকশ্যন মানে কিমান দিন মই পে'মেণ্ট পাইছোঁ চব দেখাব ইয়াতে এইটো ট্ৰানজেকশ্যন ক্লিক কৰাৰ চাওক এই যে গ্ৰীণ দেখা যায় বুলি এতিয়া মই প্ৰথম তলৰ পৰা দেখাই আছোঁ চাওক একদম তলৰ ফাৰ্ষ্ট পে'মেণ্ট যিটো মই পাইছিলোঁ চাওক এইটো চাওক মোৰ ষ্টেট বেংক 6347 দেখা পাইছে $283 মই ইয়াত পাইছোঁ প্ৰথম পে'মেণ্ট কিমান 20 মাৰ্চত নেক্সট পে'মেণ্ট পাইছোঁ চাওক মই চাওক এইটো নেক্সট পে'মেণ্ট চাওক 21 এপ্ৰিল $467 আৰু এটা পাইছোঁ $26 ঠিক আছে তাৰপিছত দেখ মই আৰু পাইছোঁ ডলাৰ চাওক এইবিলাক চাওক চব গ্ৰীণ এনেকৈ গ্ৰীণ পেইড থাকিব লাগে এইবিলাক চাওক এইটো চাওক $200 $55 21 মে এই ডলাৰবিলাক মই এনেকৈ পাই থাকোঁ দেখা পাইছে এই পেইড গ্ৰীণ কালাৰ যেতিয়া পেইড হ'ব তেতিয়াহে আপোনালোকৰ একাউণ্টত টকা সোমাব আৰু এই পেডটো যেতিয়া থাকিব তাৰ 3 দিন 4 দিন পিছত টকাটো সোমাই যাব আপোনালোকে টেনশ্যন কৰিব নালাগে বুজি পালে গতিকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিয়ক পাৰ্মানেণ্টলি নহ'লে আপোনালোকে পিছত গম নাপাব যে দাদা মই মোৰ টকাবিলাক ক'ত সোমাই কেনেকৈ সোমায় যিমান পাৰে ইমান ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব